ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰ যি স্মাৰ্ট ডকাইত এই ডকাইত আমাক নালাগে আমি কোনো পথে গ্ৰহণ নকৰোঁ কিন্তু অসম চৰকাৰে যদি ভাবিছে বিজেপি চেণ্ট্ৰেল চৰকাৰে যদি ভাবিছে হাৰাশাস্তি কৰি ৰাইজৰ ওপৰত এই স্মাৰ্ট মিটাৰ জাপি দিব পাৰিব তেতিয়াহ'লে কিন্তু তেওঁলোকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আৰু আমি এই APTCL বিভাগকো আহ্বান জনাব আহিছোঁ যে আপোনালোকে স্মাৰ্ট মিটাৰ লগোৱা যি কাম কাজ কৰিছে এইবোৰ বন্ধ কৰিব লাগে আৰু ইয়াৰ লগতে যিমানসমূহ স্মাৰ্ট মিটাৰ লগাইছে এইবোৰ খুলি দিব লাগিব আৰু এটা কথা স্পষ্ট তেওঁলোকে যদি বাৰে বাৰে এনেকুৱা ধৰণকে এইবোৰ মডেল আনি অসমৰ মানুহক লুণ্ঠন কৰিব এইবোৰ কিয় নৰেন্দ্ৰ মোদী গুজৰাটলৈ লৈ নাযায় অমিত শ্বাহৰ গুজৰাটলৈ কিয় লৈ যোৱা নহয় এইবোৰ কেৱল অসমলৈ লৈ অনা কিয় হয় আৰু এই গোটেই কাম কাজটো উদ্যোগ লৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কেৱল অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী গোট বুকত সোমাবলৈ এইবোৰ কাম কাজ কৰি থাকে আমি তেওঁলোকক সকীয়াই দিছোঁ যে আপুনি এনেকুৱা ধৰণৰ কাম কাজ কৰি দিব কিন্তু ৰাইজে আপোনাক ২৬ত প্ৰত্যাহ্বান জনাব আপোনাৰো কিন্তু গাড়ী নাথাকিব আপুনি এইবোৰ কাম কাজ কৰি আপুনি আপোনাৰ নিজৰ দলীয় কৰ্মীসকলক সোধক তেওঁলোকৰ ওপৰত হাৰাশাস্তি হৈছে নে নাই স্মাৰ্ট মিটাৰৰ পৰা আপুনি সেই হিতাধিকাৰীসকলৰ কথা কৈছে হিতাধিকাৰীসকলক সোধক যে ১২৫০ টকা হিতাধিকাৰীসকলে পায় তাত তেওঁলোকে চিলিণ্ডাৰে ক্ৰয় কৰিব নে মিঠাতেলে ক্ৰয় কৰিব নে কাৰেণ্টৰ বিলেই দিব এই মূল্য বৃদ্ধিৰ সময়ত বাৰে বাৰে অসমীয়া মানুহৰ অসমৰ জনসাধাৰণক এনেকুৱা লুণ্ঠন ৰাজ চলাব এইটো কথা কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু এটা কথা আমি স্পষ্টকৈ সকীয়াই দিছোঁ ইয়াৰ পাছত তেওঁলোকে কোনো ধৰণৰ স্মাৰ্ট মিটাৰ লগাব যাব নোৱাৰে যদি স্মাৰ্ট মিটাৰ লগাবলৈ যায় তেতিয়াহ'লে কিন্তু ছাত্ৰ সন্থাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আমি ৰাইজক লৈ কিন্তু সেইসকলক বহু খেদা দিবলৈ আমি বাধ্য আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই APTCLৰ যি স্মাৰ্ট মিটাৰ আতিশায্য আৰু যি কাৰেণ্টৰ অনিয়মী আৰু কাৰেণ্টৰ বিলৰ ওপৰত আমি সহযাত্ৰা কাৰ্যসূচী লৈছোঁ এইখন চৰকাৰে কেইখনমান আঁচনি দি যে ৰাইজক কিনি থৈছোঁ বুলি যি মইমতালি কৈ আছে সেই কথা আমি এইখন চৰকাৰক স্পষ্ট কৈ দিছোঁ তেওঁলোকে আঁচনি দিয়ক আমি তাত কোনো ক'বলৈ যাওঁ কিন্তু তেওঁলোকে সেই আঁচনি পূৰাবলৈ কিছুমান স্মাৰ্ট মিটাৰ দি দিব কিছুমান ডকাই দি দিব অনিয়মী কিছুমান সকলো বস্তুৰ মাচুল বঢ়াই ল'ব তাৰপিছত তেওঁলোকে এনেকুৱা ধৰণে ৰাইজক জুৰুলা কৰিব তাৰপিছত ৰাইজ জুৰুলা হৈ পৰিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ ওলাই আহিছে সদৌখন ছাত্ৰ সন্থাৰ লগত ওলাই আহিছে আৰু ৰাইজৰ এটাই দাবী যে যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব তেতিয়ালৈকে আন্দোলন চলি যাব আৰু অনাগত দিনত ২৬ত এইখন চৰকাৰে ফল ভুগিব কাৰণ বিধানসভাত যেতিয়া তেওঁলোকক কৈছিলে যে এই স্মাৰ্ট মিটাৰটো প্ৰথমে তেওঁলোকক ট্ৰায়েল মিটাৰ হিচাপে দিছিলে আৰু যেতিয়া প্ৰতিবেদন দাখিল কৰিব দিছিলে তেওঁলোকে কিছুমান বেবেৰীবাং কথা কয় কিছুমান মিয়া মুছলমান হিন্দু পুখুৰী এইবিলাক কথা কৈ এই গোটেই বিষয়বস্তুটোৱে তল পৰি গ'ল এই আমাক এনেকুৱা গম পাইছোঁ যে বুজ লৈছোঁ আমি যে তেওঁলোকে এইবিলাক কথা লোকঢাক কৰিবলৈ কিছুমান কথা লোকঢাক কৰিবলৈ তেওঁলোকে কিছুমান বেবেৰীবাং কথা কৈছে মিয়া মুছলমান এইবিলাক কথা কৈ এই স্মাৰ্ট মিটাৰৰ যি মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাই পাইছে আৰু যেতিয়ালৈকে এই স্মাৰ্ট মিটাৰ অসমৰ পৰা আঁতৰাই নিদিয়ে তেতিয়ালৈকে এই সদৌখন ছাত্ৰ সন্থাৰ অহৰহ আন্দোলন চলিব আৰু অন্যথা অনাগত দিনত এই স্মাৰ্ট মিটাৰ ৰাইজে যে ঘৰৰ পৰা খুলি আনি এই APTCLৰ কাৰ্যালয়ৰ সন্মুখত যে ভাঙিব এয়া স্পষ্ট আৰু অনাগত দিনত ২০২৬ত এই ফল ভুগিবলৈ সাজু থাকক